নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ মাজত লৈ আহিছোঁ ক্লাছ 7 জাতীয় বিদ্যালয়ৰ সমাজ বিজ্ঞানৰ অধ্যায় 5 ভাৰতলৈ ইউৰোপীয়ৰ আগমন। আজি আমি এই অধ্যায়টিৰ প্ৰশ্ন উত্তৰসমূহ এই ভিডিঅ'টিত আলোচনা কৰিম। গতিকে যিসকলে ভিডিঅ'টি চাই আছা ভিডিঅ'টি তোমালোকে শেষলৈকে চাই যাবা হ'ব। লগতে প্ৰশ্ন উত্তৰসমূহ তোমালোকে বহীত লিখাৰ ব্যৱস্থা কৰিবা। চোৱা, প্ৰশ্নাৱলী আৰম্ভ কৰাৰ আগতে যিসকলে এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। লগতে বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিবা হ'ব। চোৱা, এতিয়া বাৰু প্ৰশ্নাৱলীৰ মাজলৈকে আহিছোঁ। ইয়াত দিয়া আছে অনুশীলনী হয়নে। অনুশীলনীত 1 নম্বৰত দিয়া আছে উত্তৰ দিয়া ক খ গ ঘ ঙ এই 5টা দিয়া আছে। চোৱা, প্ৰথমটো কি দিয়া আছে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কোন চনত গঠন হৈছিল। কি হ'ব ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী 1600 খ্ৰীষ্টাব্দত গঠন হৈছিল। খ নম্বৰ কি আছে ভাস্কো দা গামা কোন আছিল। কি হ'ব ভাস্কো দা গামা এজন পৰ্তুগীজ নাবিক আছিল। গ নম্বৰ কি আছে ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী কোন চনত গঠন হৈছিল। ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী 1664 খ্ৰীষ্টাব্দত গঠন হৈছিল। খ নম্বৰ আছে জিয়া কলবাৰ্ট কোন আছিল। জিয়া কলবাৰ্ট চতুৰ্দশ লুইৰ বিত্তমন্ত্ৰী আছিল। এওঁৰ উদ্যোগত 1664 খ্ৰীষ্টাব্দত ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠিত হয়। ঙ নম্বৰ আছে ওলন্দাজসকলে ভাৰতৰ কোন ঠাইত প্ৰথমে বাণিজ্য কুঠি পাতিছিল। ওলন্দাজসকলে ভাৰতৰ মছলিপট্টমত প্ৰথমে বাণিজ্য কুঠি পাতিছিল হ'ব। এইকেইটা আছিল 1 নম্বৰৰ উত্তৰ। ইয়াৰ পিছত আছে 2 নম্বৰ। চোৱা, চমু উত্তৰ লিখা। বাৰ্থলমিউ ডিয়াছ কোন আছিল। তেওঁ কি আৱিষ্কাৰ কৰিছিল। বাৰ্থলমিউ ডিয়াছ এজন পৰ্তুগীজ নাবিক। তেওঁ 1487 খ্ৰীষ্টাব্দত আফ্ৰিকাৰ দক্ষিণ সীমাৰ উত্তমাখা অন্তৰীপৰ কাষেৰে নতুন জলপথৰ আৱিষ্কাৰ কৰিছিল। ইয়াৰ পিছত আছে খ নম্বৰ। চোৱা, কোনে কেতিয়া প্ৰথমটো ডাচ ফেক্টৰী ভাৰতত প্ৰতিষ্ঠা কৰিছিল। কি হ'ব 1605 খ্ৰীষ্টাব্দত এডমিৰেল ভন ডেৰ হেগেনে প্ৰথমটো ডাচ ফেক্টৰী ভাৰতত প্ৰতিষ্ঠা কৰিছিল হয়নে। খ নম্বৰ। ইয়াৰ পিছত আছে গ নম্বৰ। চোৱা, ফৰাচীসকলে ভাৰতৰ ক'ত আৰু কাৰ নেতৃত্বত মূল ঘাটি প্ৰতিষ্ঠা কৰিছিল। চোৱা, ফৰাচীসকলে ভাৰতৰ পণ্ডিচেৰীত আৰু ফ্ৰান্সবা মাৰ্টিনৰ নেতৃত্বত মূল ঘাটি প্ৰতিষ্ঠা কৰিছিল হ'ব। এবাৰ আছে খ নম্বৰ। চোৱা, দোস্ত আলী কোন আছিল। চোৱা, কি হ'ব দোস্ত আলী কৰ্ণাটকৰ নবাব আছিল। দোস্ত আলী কৰ্ণাটকৰ নবাব আছিল। ইয়াৰ পিছত আছে ঙ নম্বৰ। চোৱা, কৰ্ণাটকৰ সিংহাসনৰ অধিকাৰক লৈ কাৰ কাৰ মাজত টনা আজোৰা লাগিছিল। 2 ঙ নম্বৰ। কৰ্ণাটকৰ সিংহাসনৰ অধিকাৰক লৈ চান্দ চাহিব আৰু মহম্মদ আলীৰ মাজত টনা আজোৰা লাগিছিল হ'ব। ইয়াৰ পিছত আছে 3 নম্বৰ। চোৱা, 3 নম্বৰৰ কটো কি আছে ভাৰতত পৰ্তুগীজসকল কিয় ব্যৰ্থ হৈছিল। চোৱা, কি হ'ব সপ্তদশ শতিকাৰ মাজভাগৰ পৰা পৰ্তুগীজৰ ভাৰতীয় খোপনিত গৰাখহনীয়া আৰম্ভ হয়। ওলন্দাজ আৰু ইংৰাজৰ লগত হোৱা বাণিজ্যিক আৰু সামৰিক প্ৰতিদ্বন্দ্বিতাত পৰ্তুগীজসকল বিধ্বস্ত হ'ল। মোগল সম্ৰাট শ্বাহজাহানে হুগলীৰ পৰা পৰ্তুগীজ শক্তিক বিতাড়িত কৰি পৰ্তুগীজক ভাৰত ত্যাগ কৰিবলৈ বাধ্য কৰিছিল। আলবুকাৰ্কৰ পিছত পৰ্তুগীজসকলৰ দুৰ্নীতি পৰায়ণতা অনুশাসনহীনতা
ধৰ্মান্ধতা, নিশৃংখতা, প্ৰতিশোধপূৰ্ণ বাণিজ্যিক আচৰণ, সুপ্ৰশাসনৰ অভাৱ আদিৰ ফলত পৰ্তুগীজসকল ভাৰতৰ পৰা আঁতৰি যাবলৈ বাধ্য হৈছিল। হ'ব, আকৌ এবাৰ দেখা দিছোঁ চোৱা প্ৰথমৰ পৰা। হ'ব, ইয়াৰ পিছত আছে খ নম্বৰ চোৱা। ওলন্দাজসকলে ভাৰতত কেনেকৈ বাণিজ্যৰ প্ৰসাৰ ঘটাইছিল লিখা। চোৱা, 1602 খ্ৰীষ্টাব্দত ইউনাইটেড ডাচ ইণ্ডিয়া কোম্পানী গঠন কৰি ডাচসকলে পৰ্তুগীজৰ একচেটিয়া বাণিজ্যিক প্ৰত্যাহ্বান জনাইছিল। ভাৰতবৰ্ষতো ডাচ বাণিজ্যই প্ৰসাৰ লাভ কৰে। 1605 খ্ৰীষ্টাব্দত এডমিৰেল ভন ডেৰ হেগেনে ভাৰতৰ মছলিপট্টমত প্ৰথমটো ডাচ ফেক্টৰী প্ৰতিষ্ঠা কৰিছিল। ৰেশমী সূতা, নীল, জহ-সাৰ, কপাহী কাপোৰ, চাউল, কানি ইত্যাদিৰ ব্যৱসায়েৰে ডাচসকল প্ৰচুৰ লাভৱান হৈছিল। ভাৰতীয় বস্ত্ৰক বিশ্বৰ বজাৰত শ্ৰেষ্ঠ ৰপ্তানি সামগ্ৰীৰূপে প্ৰতিষ্ঠা কৰিছিল ডাচসকলে। নাগপট্টনম আৰু চুচুৰা আছিল ডাচৰ প্ৰধান ঘাটি। সপ্তদশ শতিকাত গোটেই মছলাৰ বজাৰখন ডাচসকলে নিয়ন্ত্ৰণ কৰি প্ৰচুৰ লাভৱান হৈছিল। হ'ব, আকৌ এবাৰ দেখা দিছোঁ চোৱা। হ'ব, ইয়াৰ পিছত আছে গ নম্বৰ 3 নম্বৰৰ। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেদৰে মোগল সম্ৰাটৰ পৰা সুবিধা আদায় কৰিছিল। চোৱা, 1613 খ্ৰীষ্টাব্দত মোগল সম্ৰাট জাহাংগীৰে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক চুৰাটত বাণিজ্য কুঠি স্থাপন কৰিবলৈ ফৰমান দিছিল। ইয়াৰ ফলত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত খোপনি পুতিবলৈ সুবিধা পালে। 1717 খ্ৰীষ্টাব্দত ইংৰাজসকলে সমগ্ৰ ভাৰততে বছৰি 3000 টকাৰ বিনিময়ত বিনা শুল্কে অবাধ ব্যৱসায় কৰাৰ অধিকাৰ মোগল সম্ৰাটৰ পৰা লাভ কৰিছিল। আনকি মোগল সম্ৰাট ফাৰুকছিয়াৰৰ ফৰমানে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক নিজ মুদ্ৰা প্ৰচলনৰো অধিকাৰ প্ৰদান কৰিছিল। অৰ্থাৎ ভাৰতত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বহুতো সুবিধা আদায় কৰিছিল। হ'ব, আকৌ এবাৰ দেখা দিছোঁ চোৱা 3 নম্বৰৰ গ। হ'ব, এইখিনি আছিল তোমালোকৰ এই পঞ্চম অধ্যায়, হয়নে, ভাৰতলৈ ইউৰোপীয়ৰ আগমন। এই অধ্যায়টিৰ 3 নম্বৰলৈকে প্ৰশ্ন, হয়নে। বাকীকেইটা 4, 5, 6, 7 এই বাকীকেইটা প্ৰশ্ন আমি নেক্সট ভিডিঅ'টিত আলোচনা কৰিম। হ'ব।